এডুকেশ্যন টিকে এছামছন সকলোকে স্বাগতম জনাইছোঁ। এডুকেশ্যন টিকে এছামছন সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি বহুতে গমেই পাইছে যে আমাৰ 5 তাৰিখে এবি আৰু ইউপিৰ আমাৰ পোষ্ট ওলাইছিল 1052টা পোষ্ট আপোনালোকৰ ইউবি আৰু 663টা পোষ্ট এবি। এতিয়া ইয়াতে আপোনালোকৰ 16/12/2025 পৰা 16 জানুৱাৰী 2026লৈকে একমাহ সময়সীমা দিছে। এই সময়ৰ ভিতৰত তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। ইয়াতে গোটেইখিনি ডিটেইলছ কৈ যাম। আমাৰ যেহেতু বিভিন্ন কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যনবিলাক থাকে, ইয়াত দিয়াই আছে, আপোনালোকে চাই ল'ব পাৰে। এবি OBC, টি ট্ৰাইবছ, SC ST ST হিলছ প্লেন গোটেইখিনি আপোনালোকৰ দিয়া আছে ইয়াতে। ইয়াৰ লগতে আপোনালোকৰ আৰু এটা ইম্পৰ্টেণ্ট সেইটো মই দেখুৱাইছোঁ বাৰু। ৰিলেক্সেশ্যন আমাৰ যে দিয়ে SC ST প্লেন ST হিলছ তেওঁলোকক 5 বছৰ, OBC 3 বছৰ। চ' এনেকুৱাকৈ এইখিনি মেইন হয়, কাৰণ এইখিনি বয়সৰ আৰু এইখিনি ফিজিকেল ষ্টেণ্ডাৰ্ডছ। চ' এইখিনি সকলোৱে গমেই পায়। 162.5 চেণ্টিমিটাৰ মেল, 154 যিটো হাইট আপোনালোকৰ মেজাৰমেণ্ট কৰে সেইখিনি OBC জেনেৰেলৰ ক্ষেত্ৰত, আৰু SC STৰ ক্ষেত্ৰত 160 আৰু 152 মেল ফিমেল। চেইজটো আপোনালোকৰ জানেই, এক্সপানশ্যন 5 চেণ্টিমিটাৰ আৰু মিনিমাম নৰ্মেল 80 থাকিব লাগে জেনেৰেল OBC SC ST প্লেনৰ কাৰণে। ST হিলছৰ কাৰণে 78 আৰু +5 এক্সপান। এতিয়া আপোনালোকৰ নেক্সটটো হ'ল যে এইখিনি মই ফিজিকেল গ'ল এইখিনি আপোনালোকৰ ৰানিঙৰ ক্ষেত্ৰত কিমান 3200 মিটাৰ থাকে ইয়াতে সকলোৱে জানেই। ইয়াতে প্ৰায় 20 মাৰ্কছ থাকিব মেইলৰ ক্ষেত্ৰত, আৰু ইয়াতে আপোনালোকৰ দিয়া আছে কিমান লং জাম্প দিলে কিমান নম্বৰ পাব, গোটেইখিনি ডিটেইলছত দিয়াই আছে। চ' 335 চেণ্টিমিটাৰত 10 মাৰ্কছ। চ' এনেকুৱাকৈ গোটেইখিনি দিয়াই আছে, আপোনালোকে নিজে এইখিনি পঢ়ি চাব পাৰে। চিনাপৰ ক্ষেত্ৰতো দিয়াই আছে আপোনালোকৰ 4 বাৰতকৈ তলত হ'লে ডিছকুৱালিফাই হৈ যাব, ওপৰত 4 বাৰৰ ওপৰত চিনাপ কৰিব লাগিব। মাৰ্কছবিলাকো ইয়াত দিয়াই আছে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট। চিনাপ মানে 14 বাৰ যদি আপোনালোকৰ চিনাপ হৈ যায় 20 নম্বৰ পাই যাব, গতিকে এইবিলাক ইম্পৰ্টেণ্ট। ফিমেলৰ ক্ষেত্ৰতো এনেকুৱাকৈ দিয়াই আছে, আপোনালোকে চাই ল'ব পাৰে। যে টাইম কিমান টাইমত তেওঁলোকে কমপ্লিট কৰিলে কিমান মাৰ্কছ পাব গোটেইখিনি দিয়াই আছে। 5 মিনিট 30 ছেকেণ্ডত কমপ্লিট কৰিলে বা তাৰে তলত কমপ্লিট কৰি ডাইৰেক্ট 20 নম্বৰ পাই যাব। একেবাৰে লৱেষ্টটো হৈছে আপোনালোকৰ 480 ছেকেণ্ড 479 বা 480, তাত যদি আপোনালোকৰ হয় 10 মাৰ্কছ। লং জাম্পৰ ক্ষেত্ৰত দিয়াই আছে এনেকুৱাকৈ হায়েষ্ট 20 মাৰ্কছ, লৱেষ্ট 10 মাৰ্কছ। চ' এনেকুৱাকৈ আপোনালোকৰ মেডিকেল হ'ব, আৰু এইবিলাকেই আছিল ইম্পৰ্টেণ্ট। আকৌ বহুতে দিয়ে আছে আগৰ পৰাই, তেওঁলোকে জানেই। এতিয়া ৰিটেন টেষ্টটো ইম্পৰ্টেণ্ট, কাৰণ বহুতে ফিজিকেল টেষ্ট পাছ কৰি ৰিটেন টেষ্টত বেয়া হয়। গতিকে ৰিটেন টেষ্টৰ কাৰণেও আপোনালোকে গণিত, ইংলিছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল নলেজ গোটেইখিনি চাব। 5 নম্বৰ থাকে। চ' একাডেমিক মাৰ্কছতো ইয়াতে আপোনালোকৰ এড হ'ব। যদি 45 পৰা 59 থাকে তেনেহ'লে 2 মাৰ্কছ বেছিকৈ পাব। 60 পৰা 74 থাকিলে 3 মাৰ্কছ, 75 এবভ থাকিলে 5 মাৰ্কছ। গতিকে এইবিলাকতো নম্বৰ দিছে, গোটেইখিনি চাই ল'ব। এনে টোটেল 100 মাৰ্কছ ইয়াতে দিয়াই আছে। ফিজিকেলত 40, ৰিটেনত 50, 5 নম্বৰ, আৰু একাডেমিক 5 নম্বৰ। চ' কনষ্টেবল মেইলৰ ক্ষেত্ৰত আপোনালোকৰ AB যদি হয় তেনেহ'লে 150 মাৰ্কছ, AB ফিমেল 90 মাৰ্কছ, আৰু ওপৰতো আছিল আপোনালোকৰ মানে কনষ্টেবল UB বোথ মেল এণ্ড ফিমেলৰ এইখিনি UBৰ ক্ষেত্ৰত 100 মাৰ্কছ, ABৰ 115 আৰু ফিমেলৰ ক্ষেত্ৰত 95।
গতিকে কমপ্লিট এডভাৰটাইজমেণ্টখনো আপোনালোকে চাব পাৰিব অফিচিয়েল ৱেবছাইটত গৈ কিনে গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু একমাহ সময়সীমা দিছে সকলোৱে এপ্লাই কৰিব টাইম পাব ধন্যবাদ থেংক ইউ